নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলো। অসমৰ 2026 চনৰ যে বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে অহা 9 তাৰিখে, এই নিৰ্বাচনত সকলোতকৈ আলোচ্য বিষয়টো হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ নামত গোটেই অসমত 1200 বিঘা মাটি। এই 1200 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ নামত বা কেইবাটাও কোম্পানী, চাহ বাগিচাকে ধৰি সা সম্পত্তি। ইয়াৰ লগতে যেহেতু নিৰ্বাচন হৈ আছে, এই নিৰ্বাচনত আৰু এজন মুখ্যমন্ত্ৰী প্ৰাৰ্থী কংগ্ৰেছ দলৰ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, তেখেতৰ কিমান সা সম্পত্তি চলতে আছে, এই বিষয়টোৰ ওপৰত আজিৰ আলোচনাটো কৰিম। কাৰ নামত কিমান সম্পত্তি আছে, আমি কেনেকৈ চাব পাৰিম। আপোনালোকে জানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি ৱেবছাইট আছে, ৱেবছাইট যিসকল বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হৈছে তেওঁলোকৰ এফিডেভিট জমা দিয়া আছে বা আপলোড কৰা আছে। এই এফিডেভিটখন আমি খুলি চালে কাৰ কিমান সম্পত্তি আছে গোটেইখিনি আমি চাব পাৰিম। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, লগতে আৰু এজন ব্যক্তি আছে BTCৰ মুৰব্বী হাগ্ৰামা মহিলা, তেখেত আৰু তেখেতৰ ৱাইফৰ নামত গোটেই অসম কিমান সম্পত্তি আছে। এই তিনিজন প্ৰাৰ্থীৰ ক'ত কিমান সম্পত্তি আছে আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। গাইজ, ভিডিঅ'টো সকলোৱে চাই থাকিব, লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। গাইজ, প্ৰথমতে আৰম্ভ কৰিছো কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া কিমান সম্পত্তি আছে। তেখেতে যি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক নমিনেশ্যন দাখিল কৰাৰ সময়ত এফিডেভিট দাখিল কৰিছে, এই এফিডেভিটখন মই মোবাইলত আগতে ডাউনলোড কৰি লৈছো। এই এফিডেভিটখনত তেখেতৰ নামত, তেখেতৰ পত্নীৰ নামত ক'ত কিমান সম্পত্তি আছে, ক'ত কিমান মাটি আছে, গাড়ী আছে, লোন আছে, বেংক বেলেঞ্চ আছে, কিমানটা বেংক একাউণ্ট আছে, গোটেইখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। ভিডিঅ'টো স্কিপ নকৰিব। গৌৰৱ গগৈয়ে 2024-25 যি ফাইনেন্সিয়েল ইয়াৰ আছে, এই ফাইনেন্সিয়েল ইয়াৰত কিমান টকাৰ ইনকাম টেক্স আদায় দিছে, 13,08,010 টকাৰ ইনকাম টেক্স আদায় দিছে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ, তেখেতে 2024-25 বৰ্ষত কিমান টেক্স আদায় দিছে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে 72,82,750 টকাৰ টেক্স 2024-25 বৰ্ষত আদায় দিছে। গাইজ, গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ হাতত বৰ্তমান কেছ কিমান আছে বুলি এফিডেভিটত কৈছে। গৌৰৱ গগৈৰ হাতত 54,700 টকা কেছ আছে বুলি এফিডেভিটত উল্লেখ কৰিছে, আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ হাতত 27,800 টকাহে কেছ আছে বুলি এফিডেভিটত উল্লেখ কৰিছে। গাইজ, গৌৰৱ গগৈৰ সৰ্বমুঠ স্থাৱৰ সম্পত্তিৰ মাৰ্কেট ভেলু কিমান হয়, মাটি, গাড়ী এইবিলাকৰ এটা মাৰ্কেট ভেলু কিমান হয়। বৰ্তমান গৌৰৱ গগৈৰ টোটেল সম্পত্তি 72,59,236 টকা। ইয়াৰ লগতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বৰ্তমান সম্পত্তি আছে 4,34,18,637 টকা। এই হ'ল গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ টোটেল সম্পত্তিৰ পৰিমাণ। গাইজ, এতিয়া আমি চাম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি তেখেতৰ এফিডেভিট বা কেণ্ডিডেট নমিনেশ্যন নামত দাখিল কৰিছে। এইটো আপোনালোকে দেখা পাইছে স্ক্ৰীনত তেখেতৰ এফিডেভিটটো। হিমন্ত বিশ্ব শৰ্মাই ফাইনেন্সিয়েল ইয়াৰ 2024 আৰু 25ত 29,62,000 টকাৰ টেক্স ৰিটাৰ্ণ দিছে। আনপিনে তেখেতৰ পত্নী ৰিণিকী ভুৱা শৰ্মা 2024-25 বৰ্ষত কিমান টেক্স ৰিটাৰ্ণ দিছে। ৰিণিকী ভুৱা শৰ্মাই 4,19,00,000 টকাৰ টেক্স 2024-25 বৰ্ষত আদায় দিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত কিমান টকা কেছ থকা বুলি এফিডেভিটত দেখাইছে। হিমন্ত বিশ্ব শৰ্মাই 2,28,500 টকাহে হাতত কেছ থকা বুলি এফিডেভিটত উল্লেখ কৰিছে। আনহাতে তেখেতৰ পত্নী ৰিণিকী ভুৱা শৰ্মা, তেখেতৰ হাতত 3,16,198 টকাহে কেছ হাতত থকা বুলি এফিডেভিটত উল্লেখ কৰিছে। গাইজ, আটাইতকৈ ইণ্টাৰেষ্টিং এটা বিষয় হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভুৱা শৰ্মাৰ হাতত বৰ্তমান 1 কিলো সোণ জমা হৈ আছে, আৰু এই 1 কেজি সোণৰ মূল্য 2,03,48,026 টকা। এই 2,03,48,026 টকাৰ সোণ মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত জমা হৈ আছে। আৰু এটা বিষয় হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান এটা বিতৰ্কৰ বিষয় হৈছে, সেইটো হ'ল 1200 বিঘা মাটি। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ গোটেই 1200 বিঘা মাটি আছে নেকি, এই বিষয়টো মই এফিডেভিটত আপোনালোকক দেখাই দিম। ভিডিঅ'টো সকলোৱে চাই থাকিব। আপোনালোকে দেখা পাই আছে মোবাইল স্ক্ৰীনত ক'ত কিমান মাটি আছে। ইয়াতে দেখা হৈছে প্লট নম্বৰ 1 লেণ্ড এট নুনমাটি, ডাক নম্বৰ 46, পাট্টা নম্বৰ 2। তাৰপিছত গুৱাহাটী প্লট নম্বৰ 2 লেণ্ড এট হাউচ নম্বৰ 15, উদয়পথ RG বৰুৱা ৰোড, গুৱাহাটী, ডাক নম্বৰ 396, পাট্টা নম্বৰ 1403। তাৰপিছত আছে প্লট নম্বৰ 3 লেণ্ড এট উদয়পথ RG বৰুৱা ৰোড, গুৱাহাটী, ডাক নম্বৰ 431, 437, 436, 437, পাট্টা নম্বৰ 1562। প্লট নম্বৰ 1 4 কাঠা 10 লেচা 12,960 স্কয়াৰ ফিট। প্লট নম্বৰ 2 2 কাঠা 10 লেচা 7,200 স্কয়াৰ ফিট। প্লট নম্বৰ 3 15 লেচা 2,127 স্কয়াৰ ফিট। প্লট নম্বৰ 1 প্লট নম্বৰ 2 ইয়েছ কিপ ফ্ৰম ফাদাৰ, মানে প্লট নম্বৰ 2 যিটো কৈছে 2 কাঠা 10 লেচা
দেউতাৰ পৰা গিফ্ট হিচাপে পাইছে। প্লট নম্বৰ 3 যিটো আছে এই প্লট নম্বৰ 3 বৰ্তমান মাৰ্কেট ভ্যালু কিমান হয় 4,16 লাখ টকা ভ্যালু হয়। প্লট নম্বৰ 1 ৰ 1,60 লাখ টকা মাৰ্কেট ভ্যালু। প্লট নম্বৰ 2 ৰ 1,40 লাখ টকা এণ্ড প্লট নম্বৰ 3 ৰ 4,25 লাখ টকা। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ অট্টালিকা ক'ত ক'ত আছে সেইটো আপোনালোকক দেখাই আছো। নুনমাটি গুৱাহাটী ডাক নম্বৰ 46 পাৰ্ট নম্বৰ 2 লিষ্ট টু চেৰিটেবল ট্ৰাষ্ট। এটা চেৰিটেবল ট্ৰাষ্টক ভাড়াত বা লিষ্ট দিয়া হৈছে। বিল্ডিং হাউচ নম্বৰ 15 উদয় পথ RG বৰুৱা। তাৰপিছত বিল্ডিং 5,919 স্কয়াৰ ফুট, বিল্ডিং 2 7,200 স্কয়াৰ ফুট, বিল্ডিং 1 বিল্ডিং হাউচ কনষ্ট্ৰাকচন ফ্ৰম ইয়াৰ 2013-14 এণ্ড ইন প্ৰগ্ৰেছ। সেইটো কিমান ডাঙৰ হ'ব পাৰে। বিল্ডিং 1 তাৰ মূল্য 35,31,000 টকা। বিল্ডিং 2 যিটো আছে 9,73,86,000 টকা। আকৌ বিল্ডিং 1 1 কোটি টকা, আকৌ বিল্ডিং 2 11 কোটি টকা। তাৰপিছত কোন বেংকত কিমান লোন আছে, কিহৰ কাৰণে লোন লৈছে এইবিলাক আছে। এইবিলাক মই আপোনালোকক পঢ়ি নুশুনাম। ইয়াতে আৰু এটা বস্তু হৈছে যে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হিচাপে আছে অসমত, আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী চাৰ্ভিচ চেয়াৰমেন কাম মেনেজিং ডাইৰেক্টৰ অফ প্ৰাইড ইষ্ট ইণ্টাৰনেশ্যনেল PVT Ltd। এইটো কোম্পানীৰ মানে মেনেজিং ডাইৰেক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী হয়। আৰু হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট চেলাৰী যিটো হিমন্ত বিশ্ব শৰ্মাৰ মূল আয়ৰ উৎস। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী বুঢ়া শৰ্মাৰ যি কোম্পানী আছে এই কোম্পানীৰ চেলাৰী ইনকামটোৱে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চেলাৰী হয়। কিন্তু এই কোম্পানীৰ কোনোদিনে মাহে বা বছৰে কোটি ইনকাম হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ টকা বা কোটি কোটি টকা এটা সময়ত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনিয়ে দি ছাবচিডি পোৱা বুলি বহুত চৰ্চা হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বমুঠ সম্পত্তি হ'ল কেছ হাতত পালো 2.28 লাখ, বেংক ডিপজিট পালো 4টা বেংক একাউণ্টত 68 লাখ টকা, 81 গ্ৰাম সোণত পালো 25 লাখ টকা। হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফ অৰ্থাৎ ৰিণিকী বুঢ়া শৰ্মাৰ কেছ আছে 3.16 লাখ টকা, বেংক ডিপজিট আছে 74.85 লাখ টকা, ইনভেষ্টমেণ্ট শ্বেয়াৰ ফাণ্ড ETC 5.10 crore, লাইফ ইঞ্চুৰেঞ্চ আছে 1.77 crore, গোল্ড আছে 1.4 kg অৰ্থাৎ 2.03 crore। প্ৰপাৰ্টি হিচাপত আছে 3 plots of land এপ্ৰক্স 7.25 crore, ৰেচিডেন্সিয়েল হাউচ নুনমাটিত আছে ভেলু 1 crore, ৰেচিডেন্সিয়েল হাউচ উদয় পথত আছে ভেলু 11 crore। তেওঁলোকৰ গ্ৰেণ্ড টোটেল প্ৰপাৰ্টি হ'ল 32.79 crore এজ এন ইলেকশ্যন কমিশ্যন ৰেকৰ্ড। সদস্যত আছে অসমৰে আৰু এজন ৰাজনীতিবিদ হাগ্ৰাম মহিলাৰী, তেখেতৰ কিমান সম্পত্তি আপোনালোকে জানে। তেখেতৰ পত্নী চুলি মহিলাৰীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেখেতৰ সম্পত্তিৰ পৰিমাণ হিচাপে প্ৰায় 37খন বেংক একাউণ্ট, 32খন বিভিন্ন কোম্পানীৰ বিলাসী বাহন, ঠায়ে ঠায়ে মাটি, গুৱাহাটী মাটি ফ্লেট, লগতে তেওঁ বহু কোটি টকাৰ মালিক। আজি মই এই তিনিজন VIP ৰাজনীতিবিদৰ সম্পত্তিৰ পৰিমাণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কিমান দেখুওৱা হৈছে বা তেখেতৰ আচলতে কিমান সম্পত্তি আপোনালোকৰ সন্মুখত থুলমূলকৈ দাঙি ধৰিলো। আৰু ইয়াতকৈ বেছি যদি সম্পত্তি আছে বা কম যদি সম্পত্তি আছে মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাই দিব। আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছো। নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব। গাইজ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।